সকলো বসন্ত প্ৰেমী, বিহু প্ৰেমী, অসম প্ৰেমী ৰাইজলৈ, বহাগ প্ৰেমী ৰাইজলৈ, মোৰ শ্ৰোতা দৰ্শক, মোৰ প্ৰেমিক সকলোলৈকে মই মোৰ বসন্তৰ ওলগ জনাইছোঁ, হিয়া ভৰা ওলগ জনাইছোঁ। মন অন্তৰ মোৰ সদায় বহাগ, মোৰ মন সদায় বহাগ, সদায় বসন্ত, মোৰ অনুভৱ সদায় বসন্ত মুখৰ, মোৰ সৃষ্টিৰ চেতনা সদায় বসন্ত মুখৰ, মোৰ সৃষ্টিৰ বুনিয়াদ সদায় জ্ঞাতিৰ কল্যাণৰ বাবে। গতিকে মই খুব ব্যস্ত থাকোঁ, মোৰ অনুভৱত ব্যস্ত থাকোঁ। মোৰ এখন অনুভৱৰ জগত আছে, অনুভূতিৰ পৃথিৱী আছে, তাত ব্যস্ত থাকোঁ। এনেকৈয়ে মই ঋতুৱে ব্যস্ত থাকি ভাল পাওঁ। মই ৰৈ নাথাকোঁ যে মোক কোনোবা এখন সমিতিয়ে মোক বিহুৰ বাবে ক'ৰবাত আমন্ত্ৰণ কৰিব। মই যেতিয়াই যোৰ আমন্ত্ৰণ পাওঁ, আমন্ত্ৰণ যথাযথ আমন্ত্ৰণ পাওঁ, প্ৰকৃতিৰে হওক, কোনোবা মঞ্চৰে হওক, বিশেষ নিয়মেৰে যদি আমন্ত্ৰণ পাওঁ, মই চবতে উপবিষ্ট হওঁ, উপস্থিত হওঁ। কেতিয়াবা সংগীতৰ কাৰণে মোক বিচাৰে গণজীৱনে, গণসাংস্কৃতিক অসমৰ গণজীৱনটোৱে বিচাৰে, শ্ৰদ্ধাৰ সমিতিয়ে বিচাৰে, তাতো যাওঁ। কেতিয়াবা কথা ক'বলৈকে বিচাৰে, প্ৰজন্মৰ বাবে দুই এষাৰ কথা শুনিব বিচাৰে, তেনেকৈও গুচি যাওঁ। ঠিক মোৰ ব্যস্ততা মই এনেধৰণে ৰাখিছোঁ। হয়, আচলতে কি হয়, বিতৰ্ক বৰ্তমান ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ এই উপকৰণৰ এই সময়কণত বহুতজনেই প্ৰায় বহুতজন ৰৈ থাকে কিবা এটা বিতৰ্কৰ কাৰণে, বিতৰ্ক লগাই দিবৰ কাৰণে ৰেডি হৈ থাকে। অকণমান যেনেকৈ স্কিনত অকণমান যদি খজুতি হয়, অকণমান খজুৱাই বেছিকৈ দি পেলাই ঘাঁ বহল কৰি কিছুমানে ভাল পোৱা ব্যক্তিও আছে দেই। এই সময়ত মোক সুধিলে মৰ্মিতাৰ কথা। তেওঁ বৰ সুন্দৰ গান গায়, খুব ভাল গান গায়, ভাল পাৰফৰ্মেঞ্চ ভাল, সেইকাৰণে বিচাৰে মানুহে। আৰু মানুহে সংগীতৰ ক্ষেত্ৰখনত সংস্কৃতি বা সংগীতৰ ক্ৰীড়া সংস্কৃতিৰ কোনো বাৰ নাই, কোনো এটা পৰিসীমাৰ ভিতৰত ই আবদ্ধ নাথাকে। গতিকে মই চাই আছোঁ, কমেণ্টছবিলাকো চাইছোঁ বা বিতৰ্কৰ মাজতো মই চাইছোঁ। গতিকে ইমান বিতৰ্কৰ মাজলৈ টানি নিবলগীয়া বিষয় নহয়, কাৰণ মোৰ বোধেৰে মোৰ অনুভৱত ছোৱালীজনী ভাল পাৰফৰ্মেঞ্চ কৰিছে, অলপ মানে মৰমীয়াল পাৰফৰ্মেঞ্চ কৰিছে। গতিকে সেইটোৱে আৰু সকলো গীতেই সকলোৰে গাবৰ কাৰণে একে নহ'বও পাৰে। ক'ৰবাত কিছুমান গীতৰ এটা সুকীয়া জীৱন থাকে, গীত সংগীতৰ প্ৰতিটো গীতৰে এটা সুকীয়া জীৱন থাকে। সেই জীৱনটোৰ ভিতৰত আৰ্টিষ্টগৰাকী সোমাই গ'লে সি অৰিজিনেল সুৰটো থাকিবই, তাৰ মাজত কেতিয়াবা অনুভৱক অকণমান উৎফুল্ল অনুভৱে লগ দিয়ে, সেইটো বেয়া পাই লাভ নাই। অনুভৱৰ উৎফুল্লই ক'ৰবাত লগ দিলে সেইটোকে যদি বিতৰ্কলৈ লৈ যায় বেয়া লাগিব। কাৰণ মই তোমাক এইখিনিতে কথা এটা কওঁ, ভাৰতবৰ্ষৰ বিখ্যাত সংগীত যিটো বন্দে মাতৰম যি ধৰণে গাই থৈছিলে এটা সময়ত, প্ৰতি ভাৰতীয় যি ধৰণে জানিছিল, তাত পৃথিৱীৰ বিখ্যাত সংগীতজ্ঞ এ.আৰ. ৰহমানেতো একেবাৰে তাকো বেলেগ ধৰণে গালে, তাততো বিতৰ্ক হোৱা নাছিল। একেবাৰে সমগ্ৰ পৃথিৱীয়ে বন্দে মাতৰমক শ্ৰদ্ধাৰে গ্ৰহণ কৰিছে। গতিকে ভুল খুচৰি থকা ব্যক্তিয়ে ভুলখিনিয়েই খুচৰি থাকে, আঙুলিটো সেই ভুল লিখিব খোজা আখৰকেইটাতে পেলাব। আৰু ভাল মানে কি, ভাল পাৰফৰ্মেঞ্চৰ ক'ৰবাত অকণমান ভুল হৈছে। কেতিয়াবা দামী জোতা এযোৰ বজাৰৰ পৰা কিনি আনিলে বোকা অকণমান লাগে, বোকা জোতাযোৰ পেলাই দিব নেকি কোনোবাই? চাফা কৰি ল'লেই হ'ল দেখোন। ভুলটো মানুহে ভাজি খায়, জিকাটোও ভাজি খায়। ৰুচি অনুসৰি ভালকৈ বনাই লওক, ইমান বিতৰ্ক কৰি লাভ নাই এইবিলাক। আচলতে কি হয়, পুৰুধা পাহৰা একমাত্ৰ পৃথিৱীৰ জাতিটোৱে হ'ল অসমীয়া। পৃথিৱীৰ বহু পাৰফৰ্মেঞ্চ থকা বা পৃথিৱীত বহু নাম থকা একোটা সময়ৰ বহু জাতি জনগোষ্ঠী বিলুপ্ত হৈ গ'ল, হেৰাই গ'ল। নিজৰ শিল্প সংস্কৃতি সাধনা জীয়াই ৰাখিব নোৱাৰাৰ কাৰণে বৰ্তি থাকিব নোৱাৰিলে। ঠিক মোৰ অসমীয়া জাতিটো দেখিছোঁ, আজি অসমৰ পুৰুষাসকলে যিমান কষ্ট পালে, সাংস্কৃতিক পুৰুষাসকলে হওক বা ক্ৰীড়া জগতৰ পুৰুষাসকলে যিমানখিনি কষ্ট
যিমান দুৰ্যোগত বা জীৱন কটাই আগবাঢ়ি তেওঁলোকে আমালৈ বৰঙণি আগবঢ়াই থৈ গুচি গ'ল প্ৰজন্মলে, সেইসকলক চোন আমাৰ প্ৰজন্মই পাহৰাই হ'ল। যেন এতিয়াৰ পৰাহে আৰম্ভ হৈছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন, যে এই বছৰৰ পৰাহে আৰম্ভ হৈছে এনেহেন লগা হ'ল। সাংঘাতিক বাণিজ্যমুখৰ সৃষ্টিশীল চেতনাৰে তেওঁলোক আগবাঢ়িছে, ভাল কথা। কিন্তু কথা হ'ল এনেধৰণেৰে আমাক সকলো ফালৰ পৰা সৰ্বগ্ৰাস দুৰ্যোগী সৰ্বগ্ৰাসে আমাক টানি লৈ গৈ আছে। ৰাজনীতি ক্ষেত্ৰখনেই হওক, অৰ্থনৈতিক ক্ষেত্ৰখনেই হওক, নিয়োগৰ ক্ষেত্ৰখনেই হওক, উৎপাদনৰ ক্ষেত্ৰখনেই হওক, সম্প্ৰীতিৰ ক্ষেত্ৰখনেই হওক, জাতীয়তাবাদৰ ক্ষেত্ৰখনেই হওক বা যুঁজৰ ক্ষেত্ৰখন কাঢ়ি লৈ গৈছে। খাদ্য সংস্কৃতিৰ ক্ষেত্ৰখনেই হওক, বস্ত্ৰ শিল্প সংস্কৃতিৰ ক্ষেত্ৰখনেই হওক, সকলোৱে কৰবাৰ চিলনীয়ে থাপ মাৰি লৈ গৈছে। গতিকে এইটো সময়ত যদি আমি প্ৰজন্মই পুৰোধাক যদি সোঁৱৰণো নকৰোঁ, মুখত যদি নাম ল'বলৈ বেয়াই পাওঁ নেকি নে নাজানো, তেনেধৰণে নতুনৰ পৰা কেতিয়াও নতুন পৃথিৱী আৰম্ভ নহয়। নতুনৰ পৰা কেতিয়াও নতুন পৃথিৱী আৰম্ভ নহয়। পুৰণিৰ নতুনৰ পৰাহে নতুন পৃথিৱী আগমন হয়, আৰম্ভ হয়। মই সেইটোহে ক'লো।